নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইন গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে অহা ট্ৰেইনিং সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। শিক্ষকসকলে 4 দিনীয়া এক বিশেষ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব লাগিব। ইতিমধ্যে এই সন্দৰ্ভত প্ৰতিখন জিলালৈ নিৰ্দেশনা পত্ৰ জাৰি কৰা হৈছে। গতিকে এই ভিডিঅ'টোত সেই কথাখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে প্ৰশিক্ষণ সম্বন্ধীয় এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে যোৱা 29/7/2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো আপোনালোকে লক্ষ্য কৰক। ইয়াত লিখা হৈছে ৰিগাৰ্ডিং 4 days ব্লক লেভেল নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং অন টিচিং এট দ্য ৰাইট লেভেল ফৰ দ্য টিচাৰ্ছ হু টিচ এট ক্লাছ 3 to 5। অৰ্থাৎ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, যিসকল সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীয়ে ক্লাছ 3ৰ পৰা ক্লাছ 5ৰ শ্ৰেণীত পাঠদান কৰে, তেওঁলোকৰ বাবে এই বিশেষ প্ৰশিক্ষণসমূহ আয়োজন কৰা হৈছে। ইয়াত কেইটামান কথা উল্লেখ কৰি দিয়া হৈছে। ইয়াত 2টা ফেজত এই ট্ৰেইনিং অনুষ্ঠিত হ'ব। ফাৰ্ষ্ট ফেজ আৰম্ভ হ'ব 5 আগষ্ট 2025 তাৰিখৰ পৰা 8 আগষ্ট 2025 তাৰিখলৈ, আৰু ছেকেণ্ড ফেজৰ ট্ৰেইনিং আৰম্ভ হ'ব 18 আগষ্ট 2025 তাৰিখৰ পৰা 21 আগষ্ট 2025 তাৰিখলৈ। ইয়াত প্ৰতিখন বিদ্যালয়ৰ পৰা ক্লাছ 3ৰ পৰা ক্লাছ 5লৈকে পাঠদান কৰা শিক্ষকসকলৰ একোজনকৈ এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবৰ কাৰণে নিশ্চিত কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে। লগতে যিসমূহ বিদ্যালয়ত 100ৰ পৰা 200 ষ্টুডেণ্ট আছে, সেইসমূহ বিদ্যালয়ৰ পৰা 2জনকৈ শিক্ষক চিলেক্ট কৰিবৰ কাৰণে কোৱা হৈছে, আৰু 200তকৈ অধিক যিসমূহ বিদ্যালয়ত ষ্টুডেণ্ট আছে, তেওঁলোকৰ তেনেধৰণৰ বিদ্যালয়ৰ পৰা 3জনকৈ শিক্ষাগুৰু বাছনি কৰিবৰ কাৰণে কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, গ্ৰীষ্ম বন্ধ শেষ হৈছে। অহা 4 আগষ্ট 2025 তাৰিখৰ পৰা টিচিং এট দ্য ৰাইট লেভেল, চমুকৈ TARL, এই প্ৰশিক্ষণসূচী অনুষ্ঠিত হ'ব। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ এই তথ্যখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব। লগতে আপোনালোকৰ বহুমূলীয়া মন্তব্য প্ৰকাশ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।